5টা দুর্ঘটনা 5 জনের মৃত্যু বিগত 24 ঘণ্টা যেন আহুকালৰ সময় সকলোৰে একেই প্ৰাৰ্থনা এনে দিন দুনাই নাহক প্ৰতিবেদনৰ পাতনিতে লৈ যাবলৈ বিচাৰিছো কোকৰাঝাৰলৈ পুখুৰীত পৰি আছে এখন চাৰিচকীয়া বাহন দিয়াজি জড়িত সংঘটিত হল এই ভয়াবহ ঘটনা ৰাইজৰ সন্দেহ মাজনিশাই ঘটি গলে এই ঘটন উৰে নিশা পানীতে পৰি থাকি মৃত্যু হল চালকৰ ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী ৰিজেন বসুমতাৰীয়ে চলাই আহিছিল বাহনখন এটা কেকুৰি ঘূৰিবলৈ লওঁতেই পুখুৰীত পৰিল চালকসহ বাহন আৰক্ষীৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিলে বাহনসহ চালকক 12টাৰ পিছত ঘটনাটো হৈছে গাড়ীখন মানে আমাৰ তিনালি এই সাইডৰ পৰা আহিছে আহি পেলাই হালুৱাদল এই সাইডে যাব কিন্তু আমাৰ ইয়াতে যে বিশাল এটা পুখুৰী আছে এই পুখুৰীটোত কি হ'ল টাৰ্নিং এটা আছে টাৰ্নিংটো ল'ব পৰা নাই গাড়ীখন ল'ব নোৱাৰি ডাইৰেক্ট পুখুৰীত নামি পৰিল বুকু কপাই যোৱা আন এটা ঘটনা ঘটিল খুৱাঙৰ ৰঙালাও বজাৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বস্তু কঢ়িওৱা ট্ৰাকে মহতিয়াই নিলে 3গৰাকীকৈ মহিলাক দেওবৰীয়া হাতৰ বাবে ওলাই আহিছিল তেওঁলোক তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে প্ৰাণ গ'ল 45 বৰ্ষীয় ৰুনুমি দাসৰ হাস্পতাললৈ নিয়াৰ বাদত প্ৰাণ গ'ল 50 বছৰীয়া সুমিলা দাসৰ এতিয়াও এগৰাকী হাস্পতালত চিকিৎসাধীন ঘটনা সংঘটিত কৰি পলাল ঘাতক বাহনৰ চালক দেওবাৰ বজাৰ যাবৰ কাৰণে ইয়াত মাইকী মানুহ ৰৈ আছিলে গাড়ীখনে মানে কোবতে মহতিয়াই গৈ ইয়াত সোমালেগে যোগীঘোপাৰ বৰঘোলা বৰধুৰীৰ এখন ঘৰত কান্দোনৰ ৰুম গাঁৱলীয়া বাটতে ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ'ল 4 বছৰীয়া কণমানি ঘটনাস্থলীতে আজমিনা খাতুন নামৰ কণমানিটিয়ে তেজিলে প্ৰাণ ঘটনাস্থলীত উপস্থিত হৈ যোগীঘোপা আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ ধেমাজিৰ শিলিখাগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথতো অনাকাংক্ষিত ঘটনা মাজনিশা দলঙৰ ৰেলিঙত খুন্দিয়াই থিতাতে নিহত হল চিলাপথাৰৰ ডিম্পল গগৈ তাৰ পাছৰ দৃশ্য এয়া ভাঙি চুৰমাৰ চলাই অহা বাহনখন একেদৰে নিশাৰ ভাগত চামগুৰি ভেলেউগুৰিতো পথ দুৰ্ঘটনা আহত 2জন লোক ট্ৰাক আৰু নৈশ বাছৰ মাজৰ সংঘৰ্ষতে এই ঘটনা এইদৰে এটাৰ পাছত আন এটা ঘটনা সতৰ্কতা অনিবাৰ্য অন্যথা বিপদ নিশ্চিত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ